आप देख रहे हैं चाणक्य न्यूज और मैं हूं आपके साथ मानवी ठाकुर। आज की कुछ खास खबरें। उत्तर पूर्वांचल क्षेत्रीय शैक्षिक ज्ञान संस्थान की प्रतियोगी छात्रवृत्ति परीक्षा का परिणाम आज आधिकारिक रूप से घोषित किया गया। उल्लेखनीय है कि असम के लगभग 35 जिलों में से कुल 55,000 छात्र छात्राओं ने इस प्रतियोगी परीक्षा में भाग लिया था। इनमें से 3,656 छात्र छात्राएं उत्तीर्ण होने में सफल रहे। कुल उत्तीर्ण विद्यार्थियों में प्रथम एवं द्वितीय श्रेणी में 2-2 छात्र, तृतीय श्रेणी में 19, चतुर्थ श्रेणी में 26, पंचम श्रेणी में 119 और षष्ठ श्रेणी में 273 छात्र छात्राओं के साथ साथ असम के 35 जिलों में से कुल 3,000 से अधिक छात्र छात्राएं उत्तीर्ण हुए हैं। गत 14 सितंबर 2025 को पूरे असम स्तर पर आयोजित इस प्रतियोगी छात्रवृत्ति परीक्षा का परिणाम आज संस्था की ओर से आधिकारिक रूप से प्रकाशित किया गया है। इस संबंध में डेकियाजुली स्थित मुख्य कार्यालय से संस्थान के प्रबंधन निदेशक पिंकू चौधरी ने समाचार माध्यमों के जरिए पूरी जानकारी सार्वजनिक की है। आज पिंकू चौधरी के साथ जनसंपर्क अधिकारी विजयनाथ, उत्तर पूर्वांचल क्षेत्रीय शैक्षिक ज्ञान संस्था के सह निर्देशक कुणाल चौधरी, संस्था के मुख्य कार्यालय के मुख्य सहायक अंजन तामुली सहित अन्य पदाधिकारी भी उपस्थित रहे। मैं नॉर्थ ईस्ट रिजनल इंस्टीट्यूट फॉर टैलेंट सर्चर मैनेजिंग डायरेक्टर। आमार जुआ 14 सेप्टेम्बरत सदৌ অসম ভিত্তিত প্ৰতিভা সন্ধানী প্ৰতিযোগিতামূলক বৃত্তি পৰীক্ষা হৈছিলে। অসমৰ 35খন জিলাত আমাৰ বৃত্তিমূলক পৰীক্ষা হৈছিলে। এই 35খন জিলাৰ সৰ্বমুঠ 50,000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিলে। অসমৰ প্ৰত্যেকখন চহৰ নগৰ গাঁৱে ভূঞে আমাৰ চেণ্টাৰ আছিলে। অতি কমেও আমাৰ 3,000টা চেণ্টাৰ আছিলে। এই 3,000টা চেণ্টাৰৰ ভিতৰত অতি কমেও 3500 ছাত্ৰ ছাত্ৰী 3,500 ছাত্ৰ ছাত্ৰী কৃতকাৰ্য হ'বলৈ সক্ষম হৈছে আৰু বৃত্তিৰ মাননি পাবলৈ সক্ষম হৈছে। আমাৰ এই পৰীক্ষাটো ছাত্ৰ ছাত্ৰীৰ বিশেষ কৰি জেনেৰেল নলেজ, ৰিজনিং আৰু পিকচাৰ ডিটেকশ্যন 3টা ছাবজেক্ট আমি মুখ্যকৈ লয় সাধাৰণ বিজ্ঞান, সাধাৰণ গণিত আৰু ইংৰাজী ব্যাকৰণো আমি লগাই 120 মাৰ্কৰ আমি পৰীক্ষা পাতিছিলোঁ। এই 120 মাৰ্কৰ ভিতৰত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 120 পাবলৈ সক্ষম হৈছে তেওঁলোকক আমি 13,300 টকাকৈ এককালীন বৃত্তিৰ মাননি দিছোঁ। আৰু লগতে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে 100ৰ পৰা তলত আপোনাৰ 98 নম্বৰ পাবলৈ সক্ষম হৈছে তেওঁলোকক আমি 6,200 টকা, 96 নম্বৰ পাবলৈ সক্ষম হোৱাখিনিক আমি 2,200 টকা, ঠিক তেনেকৈ আমি নম্বৰ লৈ পেলাই ক্ৰমান্বয়ে আমি 76লৈ কাট অফ মাৰ্ক ৰাখি আমি 200 টকা হ'লেও নিচুকনি বঁটা দিবলৈ আমি সক্ষম হৈছোঁ। এই পৰীক্ষাটোত আমাৰ অসমৰ ভিতৰত প্ৰথম হৈছে ঋতিকা ডেকা, আল্ট্ৰা LP স্কুল কামৰূপ, তাৰপিছত ঋষিতা ৰয়, মানস স্পেচিয়েল ইংলিছ স্কুল বাক্সা, তাৰপিছত দ্বিতীয় হৈছে দুগৰাকী যুচিকা শইকীয়া, বসুকুমাৰ ME স্কুল আপোনাৰ গোলাঘাটৰ সাধনী জাতীয় বিদ্যালয় চেণ্টাৰ আছিলে। তাৰপিছত চিয়াৰ আলম খান, এখেতে হৈছে আমাৰ লিটিল ফ্লাৱাৰ স্কুল নলবাৰীত, তেখেত হৈছে দ্বিতীয়। তেখেতৰ আমাৰ পূব নলবাৰী হাইস্কুলত চেণ্টাৰ আছিলে। তাৰপিছত আমাৰ তৃতীয় হ'বলৈ সক্ষম হৈছে 19 গৰাকী, তাৰে আয়ন কাশ্যপ সন্দিকৈ, তেখেত SFS ধেমাজি আপোনাৰ ধেমাজি টাউনৰ। তাৰপিছত নেহাৰ ৰায়, তেখেত হৈছে সৰস্বতী একাডেমি আপোনাৰ তিনিচুকীয়া। তাৰপিছত ডেনি পেগু আপোনাৰ এখেত হৈছে খ্ৰাইষ্টক্ৰিং স্কুল আপোনাৰ ধেমাজি। তাৰপিছত আপোনাৰ মেঘবন্য বৰুৱা খ্ৰাইষ্টজ্যোতি হায়াৰ ছেকেণ্ডাৰী স্কুল, এখেত হৈছে গোলাঘাট। তাৰপিছত ঠিক তেনেধৰণে আমাৰ হাইলাকান্দিৰ তানিফ আখতাৰ লস্কৰ, হাইলাকান্দি ৰাম জানকী ME স্কুলৰ পৰা তানিফ আখতাৰ লস্কৰ হাইলাকান্দিৰ পৰা, তেখেতো হৈছে তৃতীয়। আসমা বেগম, তেখেত হৈছে আমাৰ কালীনগৰ হাইলাকান্দি চেণ্টাৰৰ পৰা। তাৰপিছত ৰিয়া ৰাভা, এখেত হৈছে PM শ্ৰী দেৱীতোলা স্কুল কোকৰাঝাৰ। তাৰপিছত উম্মে হাফিছা, এখেত হৈছে গৰৈমাৰী ME স্কুল, এইটো হৈছে আপোনাৰ মৰিগাঁও। তাৰপিছত
দৰ্শনা গগৈ চেণ্ট থমাছ স্কুল আপোনাৰ চপাখোৱা শদিয়া, তাৰপিছত ৰাজদ্বীপ পাটৰ শংকৰদেৱ বিদ্যা নিকেতন মৰিগাঁও, তাৰপিছত ধীৰাজ চুটি বৰগোহাঁই, এখেত হৈছে লখিমপুৰ আজাদৰ অৰবিট পাব্লিক স্কুলৰ, তাৰপিছত পংকজ টাইক, এখেত হৈছে নেশ্যনেল পাব্লিক স্কুল গোগামুখ ধেমাজি, তাৰপিছত দেৱেন্দন পাচি, এখেত হৈছে ফাইনাৰবন আদৰ্শ স্কুল, এখেত হৈছে শ্ৰীভূমি কৰিমগঞ্জ, তাৰপিছত প্ৰতিষ্ঠা গোস্বামী, এখেত হৈছে জ্যোতি বিদ্যা মন্দিৰ আপোনাৰ বিশ্বনাথ চাৰিআলি আমাৰ শোণিতপুৰৰ পুৰণা শোণিতপুৰ, তাৰপিছত আপোনাৰ ঋষুৰাজ পৰাগ খাটনিয়াৰ, এখেত হৈছে দেৰগাঁও শংকৰদেৱ শিশু নিকেতন গোলাঘাট, তাৰপিছত তন্ময় বৈশ্য, এখেত হৈছে আপোনাৰ ব্ৰাইট ষ্টাৰ ইংলিছ স্কুল এখন নলবাৰী ৰামপুৰ নলবাৰী, তাৰপিছত চনিৰাম খাতুন চানিয়াৰা খাতুন, এখেত হৈছে ফলিমাৰী স্কুল চাপৰ ধুবুৰী, তাৰপিছত অংশুমান বৰা, এখেত হৈছে পকামুৰা যোৰহাটৰ পকামুৰা HSC স্কুল, তাৰপিছত আয়ুষ্মান ৰাজকোঁৱৰ, এখেত হৈছে পলষ্টাৰ স্কুল চৰাইদেউ। এইকেইজন আমাৰ থাৰ্ড, ঠিক তেনেকৈ ফ'ৰ্থ হৈছে আমাৰ 26জন, ঠিক তেনেকৈ ফাইভ পজিশ্যনত পাছ কৰিছে, সৰ্বমুঠ 5 পজিশ্যনত পাছ কৰিছে আমাৰ সৰ্বমুঠ 5 পজিশ্যনত পাছ কৰিছে 119জন, ঠিক তেনেকৈ 6 পজিশ্যনত পাছ কৰিছে অতি কমেও 200 মোটামুটি আমাৰ 273 পাছ কৰিছে, ঠিক তেনেকৈ কামৰূপ জিলা, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য মিলাই অতি কমেও 200জন, নগাঁও হোজাই মৰিগাঁও মিলাই 300জন, ঠিক তেনেকৈ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত অতি কমেও 100ৰ পৰা 200 ছাত্ৰ ছাত্ৰী নিচুকনি প্ৰাইজ পাবলৈ সক্ষম হৈছে। আৰু এই পৰীক্ষাটোৰ এইখন হ'ল আমাৰ ৰিজাল্ট শ্বীট, আমাৰ এই ৰিজাল্ট শ্বীট এইখন, আৰু এই ৰিজাল্ট শ্বীটখনৰ পৰা আমাৰ গোটেই আমাৰ ছাত্ৰ ছাত্ৰীৰ ইয়াত গোটেইখিনি নাম আছে, লগতে আমাৰ যিটো ৱেবছাইট আছে নেৰিষ্টৰ ৱেবছাইট www.nerist.in আপোনালোকৰ সকলোৱে ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আৰু এই ৰিজাল্ট যিখিনি কৃতকাৰ্যতা লাভ কৰিছে বা অকৃতকাৰ্য হৈছে সকলোকে আমি এনেকুৱা ধৰণৰ চাৰ্টিফিকেট প্ৰভাইড কৰিম। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে অসমীয়া মাধ্যমৰ অসমীয়া পাব, ইংৰাজী মাধ্যমৰ ইংৰাজী চাৰ্টিফিকেট পাব। ঠিক তেনেকৈ আমাৰ দুখনকৈ চাৰ্টিফিকেট থাকিব, আৰু এই চাৰ্টিফিকেটকেইখন ছাত্ৰ ছাত্ৰীৰ ইয়াত ৰাজ্যৰ ভিত্তিত স্থান, জিলাৰ ভিত্তিত স্থান, আৰু তেওঁলোকে কিমান নম্বৰ পাবলৈ সক্ষম হৈছে। যিহেতু আমাৰ সৰ্বমুঠ 6টা ছাবজেক্টৰ পৰীক্ষা হৈছিলে, 6টা ছাবজেক্টৰ ইয়াত নম্বৰ থাকিব। আৰু এই পৰীক্ষাটোৰ আমাৰ যিখন ফৰ্ম আছিলে, এইখন আছিলে আমাৰ ইয়াত গোটেই সবিশেষ উদ্দেশ্য ইয়াত আছিলে আমাৰ পৰীক্ষাটোৰ উদ্দেশ্য। আৰু আমি এইটো 14 ছেপ্টেম্বৰত, যোৱা 14 ছেপ্টেম্বৰ 2025 তাৰিখ ৰবিবাৰে আমাৰ অনুষ্ঠিত হৈছিলে, আৰু আজি এই অনুষ্ঠিত হোৱা পৰীক্ষাটোৰ আজি আমি আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰিলোঁ। ধন্যবাদ। Incoming call from UMME Habiba identified by Truecaller.